Korea. আজি আমি আমাৰ দলৰ ২০তম প্ৰতিষ্ঠা দিৱস গোটেই অসমৰ লগতে অসমৰ বিভিন্ন জিলা কাৰ্যালয়সমূহত আৰু আমাৰ কেন্দ্ৰীয়ভাৱে হাতীগাঁওস্থিত যি আমাৰ AIDF মুখ্য কাৰ্যালয় ইয়াতো আমি অনুষ্ঠিতকৈ হ'লেও ইয়াত কৰিছোঁ আৰু গোটেই অসমত আমি বিভিন্ন কাৰ্যসূচীৰে আমি এইটো পালন কৰিছোঁ বিভিন্ন জিলাবিলাক। আজিৰ দিনটোত এটা মেছেজ দিব বিচাৰিছোঁ যে এই দল নিষ্পেষিত জনতাৰ কণ্ঠ হিচাপে অসমৰ লাঞ্ছিত বঞ্চিত নিষ্পেষিত মানুহৰ কণ্ঠ হিচাপে যোৱা ২০টা বছৰ অসমৰ বিভিন্ন জ্বলন্ত ইস্যুসমূহ য'ত যেনেকৈ প্ৰয়োজন হৈছিল, য'ত কেতিয়াবা পাৰ্লামেণ্টত, কেতিয়াবা এছেম্বলিত, কেতিয়াবা যন্তৰ মন্ত্ৰত, কেতিয়াবা দিছপুৰ লাষ্ট গেটত, কেতিয়াবা সুপ্ৰিম কোৰ্ট, কেতিয়াবা হাইকোৰ্ট, য'ত যিটো বস্তুৰ প্ৰয়োজন হৈছে এই দলে শক্তি সামৰ্থ্য অনুসাৰে সকলো ঠাইত এক শক্তিশালী ৰিপ্ৰেজেণ্টেশ্যন বা আমি প্ৰতিবাদ বা আমি লৰাই কৰি গৈ আছোঁ। আৰু নিষ্পেষিত জনতাৰ কণ্ঠ হিচাপে অসমৰ এটা অতন্ত্ৰ প্ৰহৰীৰ দৰে কাম কৰি ২০টা বছৰ আমি কাম কৰিছোঁ আৰু এই আমাৰ বিগত যাত্ৰাত বহু লোক আমাৰ শ্বহীদ হৈছে, দলীয়ভাৱে শ্বহীদ হৈছে, তেখেতসকল আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। বিভিন্ন আন্দোলনত আমাৰ বহুত মানুহ আহত ঘূণীয়া হৈছে, তেখেতসকলক আমি আশু আৰোগ্য কামনা কৰিছোঁ আজিৰ এইটোৰ জৰিয়তে। আৰু বিশেষকৈ এই যাত্ৰাত মাওলানা বদৰুদ্দিন আজমল চাহাবৰ যি বলিষ্ঠ নেতৃত্ব, তেখেতৰ সহযোগী হিচাপে আমি যোৱা ২০টা বছৰে অসমৰ ৰাইজৰ বা অসমৰ সমস্যাৰ প্ৰতি যেনেকৈ লৰাই কৰি আহিছোঁ, ন্যায্য প্ৰাপ্যৰ কাৰণে যি অধিকাৰ প্ৰাপ্যৰ কাৰণে যি সংগ্ৰাম কৰি আহিছোঁ, এই সংগ্ৰাম আৰু বেছি তীব্ৰতৰ আৰু বেছি শক্তিশালী হৈ উঠিব। চবে জানে মাওলানা বদৰুদ্দিন আজমল চাহাব পৰাজয়ৰ পিছত মানসিকভাৱে চবে অলপ দুৰ্বল হৈছে। আমি কৈছোঁ যে এইটো আমাৰ এটা লেচন, মাওলানা বদৰুদ্দিন আজমল চাহাবৰ পৰাজয় পৰা আমি বহুত বস্তু আমি অনুধাৱন কৰিবলৈ শিকিবলগীয়া আছে। আৰু এইটো এজন মানুহ হাৰিলেই দল এটা শেষ হৈ নাযায়, বহুতেই বিভিন্নভাৱে এই দলটোৰ পৰিসমাপ্তি বুলি ক'ব বিচাৰে। মই ক'ব বিচাৰোঁ আমি যিখিনি ইয়াৰ পৰা হাৰিছোঁ আৰু তাৰ পৰা বহুতখিনি শিকিব লগা আছে। এইখিনি শিকি অহা দিনত আমি কেনেকৈ এই দল বেছি শক্তিশালী কৰিব পাৰোঁ আৰু বেছি ইস্যুবিলাকত বেছি লৰাই কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি সংকল্পবদ্ধ হৈছোঁ। আৰু গোটেই অসমবাসীক আমি জনাব বিচাৰিছোঁ যে আজিৰ এই ২০তম প্ৰতিষ্ঠা দিৱসে দুটা যুগ আমি অতিক্ৰম কৰিলোঁ, ২০টা বছৰৰ আমি এইটো গৰকি আহিলোঁ। তো অহা দিনত যাতে আমি শক্তিশালীভাৱে অসমৰ লাঞ্ছিত বঞ্চিত সমস্যা, অসমৰ বিভিন্ন সমস্যাসমূহ যাতে আৰু শক্তিশালী আমি আমাৰ ৰিপ্ৰেজেণ্টেশ্যন আমি আমাৰ অংশগ্ৰহণ কৰিব পাৰোঁ, শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।